কবিতাৰ শিৰোনাম গেঞ্জি কাপোৰৰ হাফ পেণ্ট। কবি চাংকু নিৰঞ্জন বাবা। নামটো শুনিলেই বুজা যায় গেঞ্জি কাপোৰৰ হাফ পেণ্ট অৰিজিনেল নহয়। আগতে গেঞ্জিৰ উৎপত্তি, তাৰ পাছতহে গেঞ্জি কাপোৰৰ হাফ পেণ্টৰ। গেঞ্জি কাপোৰৰ হাফ পেণ্ট ৱাশ্বিং মেচিনত দিলেই চাফা হৈ যোৱা ৰাজনৈতিক নেতাৰ দৰে। ধোৱাৰ পিছত এবাৰেই পিন্ধিব পাৰি, দুবাৰ পিন্ধা নিপিন্ধা একেই কথা। কঁকালত ইলাষ্টিক বান্ধি যেন তললৈ নাঙঠ। উন্নতিৰ ফ্লাইঅভাৰৰ তলত যেন কাণ্ডজ্ঞানহীনতাৰ বানপানী। নাৰীৰ ক্ষেত্ৰত নিপিন্ধা যেন লগাটোৱেই ফেশ্বন বুলি ক'লে অৱশ্যে গেঞ্জি কাপোৰৰ হাফ পেণ্টত 5 ষ্টাৰ ৰেটিঙেই দিব লাগিব। আলহী আহিলে ঘৰত পিন্ধিবও লাজ লাগে। তলত একো নিপিন্ধাকৈতো মুঠেও নোৱাৰি। গৰমত ভাল বুলি কয় মানুহে, কয় পিন্ধা যেনেই নালাগে। আৰে ভাই, পিন্ধিলে পিন্ধা যেন লাগিব কিয় নালাগে বুজি নাপাওঁ। দেখাত ভাল দেখিলেও বেলেগ কথা। আগতে হাফ পেণ্ট পিন্ধা মানুহেও আজিকালি পেণ্ট পিন্ধিব ল'লে। কিছুমান মানুহ নিপিন্ধা যেন লগা গেঞ্জি কাপোৰৰ হাফ পেণ্টতেই থাকি গ'ল। চাফ কথা, মই গেঞ্জি কাপোৰেৰে গেঞ্জিয়েই নিৰ্মাণ হোৱাটো বিচাৰোঁ, গেঞ্জি কাপোৰৰ হাফ পেণ্ট নহয়। বিশেষ দ্ৰষ্টব্য: এই মতামত প্ৰতীকী অৰ্থত আগবঢ়োৱা একান্তই ব্যক্তিগত মতামত। কোনোবাই মূত্ৰ বিসৰ্জনত সুবিধাজনক বুলি গেঞ্জি কাপোৰৰ হাফ পেণ্টক ভাল ৰেটিং দিলে কবিৰ ক'ব লগা একো নাই। ধন্যবাদ।